পিৰিয়ডছৰ সময়ত ৰাতি শুবলৈ যে ইমান অশান্তি ষ্টেইন ক্ৰেম্প লিকেজ এইবোৰে বেৰি ধৰে ইমানেই হেভি ফ্ল' হয় যে ৰাতি মোৰ একদমেই টোপনি নধৰে এনেকুৱা অশান্তি আৰু কষ্ট আপোনালোকৰো হয়নি বাৰু Hello viewers, আমাৰ চেনেল আটলান্টাছ ফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম বেক টু আটলান্টাছ ফল কি খবৰ সকলোৱে ময়ো ভালে আছো আৰু বিহু পালেহে বিহুলে বেছি দিন নাই যেহেতু মই আগৰটো ভিডিওটো আপোনালোকক বিহুৰ কথা কৈছিলো আপোনালোকৰ জাজুগাৰ কেনেকুৱা চলিছে বাৰু আমাৰ ধুনীয়াকৈ চলি আছে তাৰ মাজতে ভাবিলো মোৰ ভিউৱাৰ্স বেছিকে আছে ছোৱালী বেছিকে মানে সকলো ছোৱালী নহবা মাইকী মানুহে মোৰ ভিডিও চাই বহুতে মোক পিৰিয়ডছৰ কথা সুধি থাকে আৰু ময়ো বহুত পিৰিয়ডছৰ প্ৰবলেম ফেস কৰি থাকো কাৰণে ভাবিলো আজি পিৰিয়ড হাইজিনৰ ওপৰত কথা পতা যাওক কাৰণ এটো আমাৰ ছোৱালী লাইফৰ সবতকে এটা ইম্পৰ্টেন্ট পাৰ্ট হয় মই কোনো লাজ নকৰ পিৰিয়ডছৰ ওপৰত কথা পাতিবৰ কাৰণে যদি আপোনালোকৰ কিবা প্ৰবলেম আছে তেনেহলে মোৰ ভিডিওটো স্কিপ কৰিব পাৰে মই ভাবো এটো লাজ কৰা কোনো কথা নহয় কাৰণ আমি সকলো ছোৱালীৰ পিৰিয়ডছ হয় এটো নৰমাল হয় তো হেকাৰণে মই কমফৰ্টেবল হয় যদি আপোনালোকৰ কিবা প্ৰবলেম থাকে তেনেহলে মোক সুধিব পাৰে মই আকৌ আপোনালোকৰ লগত এনেকা পিৰিয়ডছৰ ভিডিও বনাই থাকিম আৰু লগতে কিবা প্ৰবলেম থাকিলে মই ক'ব পাৰিম এজৰ প্ৰবলেমটো হ'ল পিৰিয়ড হাইজিন আমি কেনেকৈ হাইজিনকে ৰাখিব লাগে যেতিয়া আমাৰ পিৰিয়ড হয় কেনেকৈ থাকিব লাগে কাৰণ তাৰ পৰা বহুত ইনফেকশন হয় আৰু ইনফেকশন হোৱাৰ চান্সেস বহুত বেছি থাকে আগৰ দিনতটো কাপোৰ ইউজ কৰিছিলে তাৰ পৰা আগৰ দিনতটো কাপোৰ ইউজ কৰিছিলে আজিকালি দিনত নকৰে বাৰু তথাপিও কিছু মানে কৰবাত এটা কৰে কেতিয়া বলে পেড নাই শেষ হৈ গল তেতিয়া ঘপকে কিছু মানে কাপোৰ ইউজ কৰি দিয়ে কিন্তু কাপোৰ একদম ইউজ নকৰিব হেতু বাৰু সকলোৱে আজিকালি জানে যে কাপোৰৰ পৰা ইনফেকশন হোৱাৰ চান্সেস থাকে আৰু অকল কাপোৰৰ পৰা বুলিও নহয় আপোনালোকে একদম যদি পেড ইউজ কৰে তেনেহলে কটন পেড ইউজ কৰিব কটন পেডটো কমফৰ্টেবলো হয় বহুত লগাবৰ কাৰণে আৰু লগতে কোনো তাৰ পৰা ধৰক সাইড ইফেক্ট নাথাকে কোনো ইনফেকশন হোৱা ফাংগাছ হোৱা বেক্টেৰিয়া হোৱা কোনো চান্সেস নাথাকে কোনো সেন্টেড পেড ইউজ নকৰিব আৰু সিনথেটিক পেড ইউজ নকৰিব হেবৰ পৰা বহুত তাতে বহুত পাৰফিউমছ এন্ড অল কেমিক্যালছ থাকে হেতু কাৰণে আমাৰ pH লেভেলটো ব্যালেন্স নহয় আৰু তাৰ পিছত আমাৰ প্ৰাইভেট পাৰ্টত বেক্টেৰিয়া হয় ফাংগাছ হোৱা চান্সেস থাকে ইনফেকশন হয় হেতু কাৰণে মই সাজেষ্ট কৰিম যাতে আপোনালোকে সবে কটন পেড ইউজ কৰে মইতো কটন পেডে ইউজ কৰো লগতে মেনস্ট্ৰুৱেল কাপ টেম্পন হেবোৰ ইউজ কৰিব পাৰে বাহিৰত ক'বাত গলে যদি আপোনালোকে পেড কেৰি কৰে তেনেহলে প্লিজ কটন পেড ইউজ কৰিব আৰু মই এটা পেড ইউজ কৰো হেতু হ'ল এটো এভাৰটিনৰ আপোনালোকে ইউজ কৰিছে নাই নেজানো মই বহুত বেছি ভাল পাইছো ইউজ কৰি পেলাই মোৰ হেভি ফ্লো হয় বহুত বেছি ফ্লো হয় মানে এটো 3x ফাস্টাৰ এবজৰ্পচন আছে সোনকালে শুকাই যায় কোনো লিকেজ হোৱাৰ চান্সেস নাথাকে আৰু মোৰ এটো ডাবল এক্সেল হয় কাৰণ মোৰ হেভি ফ্লো কাৰণে সৰু পেড ইউজ কৰিব নোৱাৰো নহলে ষ্টেইন লাগে মই পেডটো আপোনালোকক দেখাছো মই এটো খুলিছোৱে খুলি পেলাই তিনিটা মান ইউজ কৰিলো বাৰু দে আৰু ৰাতি কাৰণে বহুত ভাল হয় এটো দেখিছানে এটো পেকেজিং হয় মই আপোনালোকক ভালকে দেখাম বাৰু কোনো সেন্ট নাই একদম নেচাৰেল হয় কোনো কেমিক্যালছ নাই একদম পুৰা কটন হয় আৰু লাইট ওয়েট হয় সবতকে ইম্পৰ্টেন্ট লাইট ওয়েট কাৰণ হেভি হলে বহুত কষ্ট হয় আৰু গাটো এনি টাইম হেভি লাগি থাকে সেই পাৰ্টটো অশান্তি লাগি থাকে আপোনালোকে উলাই মেলি গলেও বহুত দিগদাৰ লাগে আৰু ৰাতি বিশেষকৈ ৰাতি বহুত কমফৰ্টেবল হ'ব লাগে এটো তেওঁলোকৰ নতুন পেকেট হয় পুৰণা পেকেজিংটো আপোনালোকে দেখিব এটোৱে হ'ল এভাৰটিনৰ ৰিলেক্স নাইট আল্ট্ৰা থিন পেডৰ পেকেটটো আৰু ইয়াতে 40টা পেড আছে 3x ফাস্টাৰ এবজৰ্পচন মই কৈছোই আৰু এইখিনি গুটেখিনি লিখাই আছে পেডটো কেনেকুৱা কি কথা কি কৰিব মই আপোনালোকক পেড এটা উলিয়াই দেখাইছো মই কিন্তু ইউজ কৰি বহুত ভাল পাইছো দে মই ইউজ কৰিহে আছো আৰু এয়া 40টা পেডছ আছে ডাবল এক্সেলৰ মই কৈছিলো 40টা ডাবল এক্সেলৰ পেড আৰু এয়া উলাই দেখাইছো এইটোৱে পেকেজিংত আহিব পেকেজিংটো বৰ মৰম লগা নহয় নে এনেকে ষ্টিকাৰটো অতৰাই পেলাই মই পেকেটটো খুলি ললো আৰু পেডটো সাংঘাতিক দীঘল হয় মোৰ কাৰণে হৈ যায় আপোনালোকে সুটি পেডো
পাব মোক দীঘল লাগে কাৰণে মই দীঘলটো অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো দেখিছেনে পিছফালেও আপোনালোকে লক কৰিব পাৰিব পিছফালেও যাতে লিক নহয় ফাৰ্ষ্টত এনেকৈ এই দুটা আছে সকলো পেডত থকা নিচিনাকৈ আপোনালোকে পেনত লগাব পাৰিব আৰু পিছফালেও এই দুটা আছে লক কৰি ৰাখিবৰ কাৰণে নহ'লে মেইনলি পিছফালে ষ্টেইন লগাৰ সম্ভাৱনা থাকে ৰাতি যে ষ্টেইন লাগে মই অলপ এনেকৈ আপোনালোকক ৰং লগাই দেখাই দিছোঁ লগ এবজৰ্ব হৈ গ'ল দেখিছেনে মই হাতত এনেকৈ লগাই চালোঁ কোনো ৰং লগা নাই আৰু মই বহুত বেছি ক্লামজে কিবা কৰিবলৈ গ'লে লেতেৰা হ'বই আৰু দেখিছেনে কিমান বেছি ব্লাড এবজৰ্ব কৰিব পাৰিব ইয়াৰ টপ লেয়াৰটো ইনোভেটিভ হয় সফট আৰু স্কিনটো একদম পাতলা হয় আৰু কুইক ড্ৰাই হয় সোনকালে শুকাই যায় ডাবল ফ্লেপ সিস্টেম আছে যাতে লিক নহয় একদম আৰামত আপোনালোকে ৰাতি শুব পাৰে নো অৰ্ডাৰ নো লিকেজ ইয়াৰ পৰা কোনো লিকেজ নহয় একো গোন্ধ নাই আৰু এক্সট্ৰা লং হোৱাইট পেড হয় মই দেখালোৱে দীঘল হয় পেডটো আৰু এক্সট্ৰা হোৱাইট হয় যাতে ষ্টেইন লগাৰ কোনো চান্সেছ নাথাকে আৰু আল্ট্ৰা থিন হয় সবতকৈ ইম্পৰ্টেণ্ট সেইটো আল্ট্ৰা থিন হয় 3x ফাষ্টাৰ এবজৰ্পশ্যন আছে কাৰণ গৰমত নহলে বহুত বেছি অশান্তি লাগে আৰু হেভি লাগি থাকিলে ৰাতি শুবলৈ বহুত অশান্তি লাগে যিমানেই পাতলা হয় পেটটো সিমানেই শুই শান্তি লাগে নহলে গৰমত পিৰিয়ডৰ সময়ত প্ৰাইভেট পাৰ্টছত বহুত বেছি কটা চান্সেছ থাকে সবতকৈ ইম্পৰ্টেণ্ট কথা যে এই পেকেটটোৰ ভিতৰত এটা ৰোল অন আহে মেনচুৰেল ক্ৰেম ৰোল অন হয় আৰু মোৰ প্ৰতিবাৰ পিৰিয়ডছত ৰোল অন ইউজ কৰিবলগীয়া অৱস্থা হৈছে ইমানেই বেছি ক্ৰেপ আহে আপোনালোকৰ আহে নাই বাৰু যদি ক্ৰেপ আহে তেনেহ'লে চিন্তা কৰিব নালাগে এক্সট্ৰাকৈ ৰোল অন কিনিবলগীয়া মোৰ এতিয়া হোৱা নাই পেকেটটোৰ লগতে একদম ফ্ৰী আহিছে এটো দেখিছেনে বটলটো নহলে ৰাতি শুব নোৱাৰো যেতিয়া ৰোল অন লগাও তেতিয়াহে মোৰ পেইনটো কমে আৰু আৰামত শুব পাৰো গুণটো বহুত ধুনীয়া এইটোৱে হ'ল এভাৰটিনৰ মেনচুৰেল ক্ৰেম ৰোল অনটো এই পেকেজিঙত আছে খোলা আছে আগতেই কাৰণ মই ইউজ কৰিছোঁ বহুত ভাল পাইছোঁ ইউজ কৰি এইটোৱে ৰোল অন বটলটো হয় 5 ml আহে ইয়াতে সদবা পুদিনা আছে ইউকেলিপ্টাছ অইল লেভেণ্ডাৰ অইল ক্লোভ অইল আৰু লগতে মেন্থল আছে একদম পেইন নাইকিয়া হৈ যাব অকমান আপোনালোকক লগাই দেখাইছোঁ মোৰ কাৰণে এভাৰটিনৰ এই পেডটো একদম 100% থাম্বছ আপ হয় আপোনালোকেও জক লগগে একদম বিখটো পুৰা আপোনালোকৰ যদি ক্ৰেম্প হয় তেতিয়াহ'লে এইটোতো আপোনালোকৰ কাৰণে কামত আহিবই আৰু লগতে পেডটো বহুত বেছি কমফৰ্টেবল আৰু সফট হয় আপোনালোকে ইউজ কৰি বহুত বেছি আৰাম পাব আৰু যদি ইউজ কৰে তেতিয়াহ'লে মোক জনাব নাপাহৰিব কিন্তু দেই আৰু অৰ্ডাৰ কৰিবৰ কাৰণে Amazon Flipkart Nykaa আপোনালোকে পাই যাব আৰু লগতে তেওঁলোকৰ ৱেবছাইট আছে হেতু মই আপোনালোকক ডেসক্ৰিপচনত দি দিম তাতে গৈ পেলাই কিনি ল'ব পাৰিব আজিলৈ আহো বাই বাই ভিডিওটো যদি ভাল পালে তেনেহ'লে লাইক শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা না তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু সাইডতে থকা বেল আইকনটো দবাই দিব আৰু লগৰ ছোৱালীবোৰৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব কিন্তু দেই সকলো ছোৱালীৰ লগতে শ্বেয়াৰ কৰিব আজিলৈ আহো বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং